তুমি মোক বিশ্বাস কৰা জুৰি এবাৰ বাৰু কেতিয়াও তেনেকুৱা নহয় আমি আমাৰ সম্পৰ্কটো আকৌ আগুৱাই নিওঁ দিয়া চাবা এইবাৰ মোৰ ফালৰ পৰা একো ভুল নহয় আৰু বাইৰাৰো একো গম নাপায় মই ঠিক বুজিছো এই মানুহজন কেতিয়াও সলনি নহয় আপুনি কেনেকুৱা ধৰণৰ মানুহ আপোনাক মই কোৱাৰ পাছতো যে আমাৰ মাজত আৰু একো সম্পৰ্ক নাথাকে আপুনি আপোনাৰ ৰাস্তাত যাওক মই মোৰ ৰাস্তাত যাম তাৰ পাছতো আপুনি মোক এনেকুৱা এটা প্ৰস্তাৱ দিছে প্ৰস্তাৱ দিছো কাৰণ মই তোমাক ভাল পাওঁ জুৰি সঁচাকৈ তোমাক মই বহুত ভাল পাওঁ বন্ধ কৰক আপোনাৰ পাগলামি আপুনি মোক কেতিয়াও ভাল পোৱা নাছিল আৰু নাপায় আৰু পাবও নালাগে ভগৱানৰ কাৰণে মোক আপুনি এৰি দিয়ক মই বহুত ডাঙৰ ভুল কাম কৰিলো আৰু সেইটো নিজৰ বা লগতে কৰিলো ইমান বেয়াকৈ মই মোৰ নিজৰ বাজনীৰ লগতে বিশ্বাসঘাতকতা কৰিলো এতিয়া মোৰ নিজকটোৱে লাজ লাগিছে কিন্তু আপোনাৰ অকণো অনুভৱ হোৱা নাই তুমি কি ভাবিছা তুমি মোক এনেকৈ এৰি যাবা আৰু মই কি বেলেগ ছোৱালী নাপাম ভিন্দৌ প্লিজ আপুনি নিজকে সলনি কৰক মোৰ বাৰ কথা ভাবক আপোনাৰ পত্নীৰ কথা ভাবক আপুনি আৰু কিমান পাপ কাম কৰিব ভিন্দৌ মোৰ লগত যি অবৈধ সম্পৰ্ক হ'ল তাৰ ফলশ্ৰুতিত জন্ম হোৱা সন্তানটি আপুনি ৰাস্তাৰ কাষত দলিয়াই থৈ আহিছে আপুনি মানুহ নে দানৱ ভগৱান আছে ভিন্দৌ দয়া কৰি ভগৱানলৈ ভয় কৰক নহ'লে আপোনাৰ কিন্তু নিস্তাৰ নহ'ব আপোনাৰ ইমান ধুনীয়া পত্নী এগৰাকী আছে সেইগৰাকীৰ লগতে সুখে শান্তিৰে জীৱনটো নকটাই কিয় তোমাক দেখোন মই আগতে কৈছো যে তোমাৰ বায়েৰাৰ লগত মই কেৱল মা দেউতাৰ কাৰণে আছো নহ'লে মই কেতিয়াবাতে এৰি দিলোহেঁতেন সেইজনী মানুহক মই মোৰ বন্ধুৰ লগত চিনাকি কৰিবলৈ লাজ পাওঁ পাৰ্টিলৈ নিবলৈ লাজ পাওঁ ইমান হেবাঙী মানুহ মই ভাল নাপাওঁ ভুল কৰিছে আপুনি ভিন্দৌ মই আকৌ আপোনাক কৈছো আপুনি নিজৰ লগতে আপোনাৰ পত্নীৰ জীৱনটো ধ্বংস কৰি আছে মই আকৌ কাকুতি কৰিছো সলনি হওক নিজৰ ৰাস্তালৈ আহক আৰু মোকো এৰি দিয়ক কোনো দিনাখনেই আপুনি মোৰ সন্মুখলৈ আহিবলৈ চেষ্টা নকৰিব ময়ো গুচি যাম মই মোৰ বাৰ সন্মুখত থিয় হ'বলৈ সাহস কৰিব নোৱাৰো ইমানখিনি কৰাৰ পাছত সেইকাৰণে মই তাৰ পৰা আপোনালোকৰ পৰা বহুত আঁতৰলৈ গুচি যাম কলৈ যাবা তুমি কি কৰি খাবাগৈ তোমাৰতো একো ইনকাম নাই বা টকা পইচা নাই কি কৰিবাগৈ আকৌ নিজৰ দেহা বিক্ৰী কৰিবাগৈ সেইকাৰণে কৈছো ইমান তললৈ নমাতকৈ আহা আকৌ মোৰ লগলৈ আহা তোমাক মই আগতে যেনেকৈ ৰাখিছিলো তাতকৈ দুগুণ বেছি সুখত ৰাখিম এতিয়া ভিন্দৌ আপুনি মোলৈ চিন্তা কৰিব নালাগে মই কেনেকৈ খাওঁ কি কৰি খাওঁ আপুনি মাত্ৰ নিজৰটো চিন্তা কৰক আৰু আপুনি যে কৈছে তললৈ নমাৰ কথা মই ইতিমধ্যে আপোনাৰ লগত লাগি বহুত তললৈ নামিলোৱেই কিন্তু এতিয়া আৰু মই নিজক সৎ পথলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিম মা আজি কিন্তু তুমি মোলৈ ৰৈ নাথাকিবা দেই খাই দিবা কিন্তু মোৰ অহা দেৰি হ'ব তোমাক মই এইকেইদিন কৈয়ে আছো যে মোলৈ ৰৈ নাথাকিবা খাই দিবা ভাতকেইটা তুমি বেমাৰত পৰিবা নহয় আজি কিন্তু খাবা নহ'লে মই বেয়া পাম নাই শুনতো তুমি বেয়া পালেও পাবা মই কিন্তু আজিও তোমালৈ ৰৈ থাকিম কেনেকৈনো অকলে ভাতকেইটা খাওঁ কোৱাচোন তোমাক এৰি পেলাই ৰুমটোত মানুহ হ'লো দুটা আৰু মই অকলে ভাতকেইটা খাব পাৰোঁ নেকি তুমি অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিবা আৰু মই বেমাৰ নপৰোঁ দিয়া তুমি সেইটো চিন্তা কৰিব নালাগে তোমাক আৰু মই বলাব পাৰিমনে আজি ইমান বছৰ হ'ল তোমাক মই কৈ পৰা নাই এতিয়া আৰু পাৰিমনে হ'ব আৰু দিয়া সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু সেই নহয় শুনতো আমি আৰু ইয়াত কিমান দিন থাকিব লাগিব অশান্তি লাগিছে মোৰ অকল ৰুমটোতে সোমাই তোমাৰ বাহিৰলৈ উলিয়াই নিবলৈও মোক সময় নাই কিমান আৰু ৰুমটোৰ ভিতৰতে সোমাই থাকিম মই বুজিছোঁ তোমাৰ কথাটো অকলে ৰুমৰ ভিতৰত আমনি লাগে ন বেয়া নাপাবা দেই মই একদিন একেবাৰে সময় পোৱা নাই আৰু আমি আৰু ইয়াত বেছি দিন থাকিব নালাগে এসপ্তাহৰ পাছতে যামগৈ আৰু মই তোমাক কাইলৈ বহুত সময়ৰ কাৰণে ফুৰাবলৈ লৈ যাম বহুত ধুনীয়া ধুনীয়া জেগা দেখাম দেই ইয়াত যে ইমান ধুনীয়া ধুনীয়া জেগা আছে তুমি দেখিলেই পগলা হৈ যাবা হ'ব দিয়া নিবা বাৰু কাইলৈ ফুৰাবলৈ আৰু যিমান যি হ'লেও নিজৰ ঠাইখনৰ সমান হ'ব নোৱাৰেতো সেইকাৰণে বৰকৈ মনত পৰি আছে ঘৰখনলৈ কাইলৈ যাম বাৰু দিয়া আৰু এতিয়া তুমি সোনকালে যোৱা অফিচ দেৰি হ'ব নহ'লে মোৰো মনত পৰি আছে ঘৰখনলৈ হ'ব দিয়া আমি আৰু এসপ্তাহৰ পাছত ইয়াৰ পৰা যামগৈ মই এতিয়া আহিছোঁ দিয়া মা দেৰি হৈছে অফিচলৈ আৰু কিবা সমস্যা হ'লে কিন্তু মোলৈ লগালগ ফোন কৰিবা দেই ঠিক আছে মোৰ ফোনটো কিবা অসুবিধা হ'লে মই তোমালৈ লগালগ ফোন কৰিম যোৱা তুমি এতিয়া চাওঁতে মোৰ ল'ৰাটোৰ জন্মদিনেই পালেহি কাইলৈ তাৰ 27 বছৰ সম্পূৰ্ণ হ'ব সি চাগে পাহৰিলেই কিন্তু মই নাই পাহৰা আৰু সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ তুমি মোক এটা নতুন জীৱন দিলা শুনটো মোক সেই পাখণ্ড মানুহটোৰ পৰা আঁতৰি আহিবলৈ সাহসকণ দিলা জুৰিজনীহে ক'লৈ গুচি গ'ল ক'তনো নাইকিয়া হৈ গ'ল ইমান বিচাৰি চলাত কৰিলোঁ তাই মই একো সংসুত্ৰই নাপালোঁ হয়তো তাই কৰা কাণ্ডখিনিৰ কাৰণেই মোৰ লগত কৰা বিশ্বাসঘাতকতাখিনিৰ কাৰণে মোৰ সন্মুখলৈ আহিবলৈ তাই লাজ কৰিছে আৰু কৰিবও সঁচা কথা তাই জানো মোৰ লগত অলপ ডাঙৰ বিশ্বাসঘাতকতা কৰা নাই কিন্তু এইটো ক্ষেত্ৰত অকল জানো তাইয়ে জগৰীয়া তাই যিমান দুখ আছে তাতোতকৈ 10 গুণ বেছি দুখ আছে মোৰ নিজৰ মানুহজনৰ কিন্তু সময়ৰ সোঁতত মই সকলোখিনি পাহৰি পেলালোঁ এতিয়া সেইবোৰ মোৰ কাৰণে এটা বেয়া সপোন তই য'তেই আছ শুনতি মোৰ ওচৰলৈ আহ তোক মই ক্ষমা কেতিয়াবাতেই কৰি দিলোঁ কাৰণ মোৰ নতুন জীৱন পোৱাত তোৰো বহুতখিনি ভূমিকা আছে কেনেকুৱা লাগিছে বা তোমাক মই কালি কোৱা নাছিলোঁ আজি বহুত ধুনীয়া জেগা এটালৈ ফুৰাবলৈ আনিম বুলি চোৱা কোৱাচোন কোৱা কেনেকুৱা লাগিছে তোমাৰ এতিয়া ভাল লাগিছেনে বহুত ভাল লাগিছে শুনটো সঁচাকৈ বহুত ধুনীয়া জেগা শুনটো হেপী বাৰ্থডে থেংক ইউ দেখিছানে মা কামৰ প্ৰেছাৰত মই পাহৰিয়ে থাকিলোঁ যে আজি মোৰ বাৰ্থডে থেংক ইউ ছ' মাছ মা তুমি যে মোক এই ধুনীয়া পৃথিৱীখন দেখালাহি তাৰ কাৰণে তোমাক আৰু দেউতাক বহুত বহুত ধন্যবাদ নহয় শুনটো তুমি যে মোক এই ধুনীয়া পৃথিৱীখন দেখুৱাৰ কাৰণে ধন্যবাদ দিছা আচলতে তাৰ প্ৰকৃত অধিকাৰী মই নহয় তাৰ আচল অধিকাৰী মোৰ ভণ্টি জুৰিহে কিন্তু এই কথা কেতিয়াও মই তোমাৰ সন্মুখলৈ আহিবলৈ নিদিওঁ কাৰণ তোমাক মই আজি 27 বছৰে মোৰ নিজৰ সন্তানৰ দৰেই ডাঙৰ দীঘল কৰিছোঁ
কেতিয়াও তোমাক মই মোৰ ভণ্টিৰ সন্তান বুলি ভবা নাই। কিন্তু তুমি যিদিনাখন গম পাবা যে মই তোমাক জন্ম দিয়া নাই, তেতিয়া হয়তো তোমাৰ মোৰ প্ৰতি মৰম ভাল পোৱা সকলো নাইকিয়া হৈ যাব। নাই, এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। ইয়াৰ সত্য মই তোমাৰ আগলৈ কেতিয়াও আহিবলৈ নিদিওঁ। এয়া এক ৰহস্য হৈয়ে থাকিব। অ' মা, তুমি যে ইফালে মোক কৰি কিবা ভুৰভুৰাই আছা, কিনো ভুৰভুৰাই আছা? মোকো কোৱাচোন, অকলে অকলে কথা পাতিব নালাগে। নাই সন্তু, একো কথা পতা নাই, খালি মনটোহে অকণমান বেয়া লাগি গ'ল। অ' চৰি, মই দেউতাৰ কথা কোৱাৰ কাৰণে মনটো বেয়া লাগি গ'ল ন? নাই নকওঁ মা, এতিয়াও মই দেউতাৰ কথা নকওঁ। যিজন মানুহে তোমাক ইমান বেয়াকৈ প্ৰতাৰণা কৰিলে, তোমাক এনেকৈ এৰি থৈ যাব পাৰিলে, সেইজন মানুহৰ কথা মই কেতিয়াও নকওঁ। আৰু মই দেউতা বুলি আকৌ কেতিয়াও মোৰ মুখত নাম নুলিয়াওঁ। মোৰ কাৰণে সকলোখিনি তুমিয়েই মা, মোৰ পৃথিৱী তুমি। যিগৰাকী মানুহে মোক অকণো কষ্ট নোহোৱাকৈ আজি 27টা বছৰেই অকলেই ডাঙৰ দীঘল কৰিলে। কেৱল তোমাৰ কাৰণেই আজি মই ইমান ডাঙৰ বিজনেছমেন হ'ব পাৰিলোঁ। তুমি কেতিয়াও মোক দেউতাৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই মা। আৰু যিজন মানুহে নিজৰ পুত্ৰ পত্নী থকাৰ পাছত তোমাক এৰি অন্য তিৰোতাৰ লগত সম্পৰ্ক কৰিবলৈ যাব পাৰিলে, সেইজন মানুহৰ কথা মই কেতিয়াও তোমাৰ আগত নকওঁ। হ'ব দিয়া সন্তু, সেইবোৰ পাহৰি যোৱা। সেইবোৰ আমাৰ কাৰণে এটা বেয়া সপোন। ব'লা এতিয়া কিবা এটা খাই লওঁগে, মোৰ দেখোন অকণমান ভোকো লাগিছে। ব'লা মা, আজি তোমাৰ দিন, আজি তোমাৰ যি মন যায় সেইটোকে খাবা। ব'লা ভালকৈ কিবা এটা খাই লওঁগে, আফটাৰ অল আজি মোৰ বাৰ্থডে ন। ব'লা। থেংক ইউ জুৰি। বিশ্বাসঘাতকতাৰ ফল যদিও তই মোক বহুত ডাঙৰ উপহাৰ এটা দিলি, যিটো উপহাৰে মোৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে। অন্ধকাৰলৈ যাত্ৰা কৰা মোৰ এই জীৱনটো আকৌ পোহৰাই তুলিলে। মই এটা নতুন জীৱন পালোঁ তোৰ কাৰণেই। তোৰ ল'ৰাৰ আজি জন্মদিন। প্ৰত্যেক দিনৰ দৰে মই আজিও এটাই প্ৰাৰ্থনা কৰিম, তই য'তেই আছ কুশলে থাক, ভালকৈ থাক।